ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা কিমান তাৰিখে প্ৰদান কৰিব, এই বিষয়ত কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল অসম চৰকাৰৰ 2023-24 চনৰ বাজেট। তো অসম চৰকাৰে 2023-24 চনৰ বাজেটত কি ঘোষণা কৰিছিল এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে অৰুণোদয়, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষা নিশ্চিত আৰু মুখ্যমন্ত্ৰী আৱাস যোজনা, এই 4 আঁচনিৰে দৰিদ্ৰ নিবাৰণৰ দিশত এক সবল পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তো অসম চৰকাৰে 2023-24 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এই কেইখন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছিল এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে দৰিদ্ৰতা নিবাৰণ, দৰিদ্ৰতা দূৰীকৰণৰ 4 পন্থা। তো প্ৰথমে আপোনালোকক জনাই আছোঁ অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ ইয়াতে কোৱা হৈছে মাহিলী ধনৰাশি 150 টকা বৃদ্ধিৰে 1400 টকালৈ বৃদ্ধি, আবণ্টন 3,420 কোটি টকা। তো অসম চৰকাৰে 2023-24 চনৰ বাজেটত অৰুণোদয় আঁচনিলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তো অৰুণোদয় আঁচনি 150 টকা বৃদ্ধি কৰি 1250 টকাৰ পৰা 1400 টকালৈ বৃদ্ধি কৰাৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল 2023-24 চনৰ বাজেটত। তাৰপিছত কোৱা হৈছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা, দেশৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য বীমা আঁচনি। 27 লাখ পৰিয়ালৰ বাবে 5 লাখ টকালৈকে নগদবিহীন চিকিৎসা প্ৰদান কৰিব মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ অধীনত। ৰেচন কাৰ্ড থকা পৰিয়ালক 100% সাঙুৰি লোৱাৰ লক্ষ্য লৈছে অসম চৰকাৰে। ইয়াৰ বাবে আবণ্টন দিছে 135 কোটি টকা। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহক ইতিমধ্যে অসম চৰকাৰে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ অধীনত প্ৰদান কৰিছে আয়ুষ্মান কাৰ্ড। তাৰপিছত যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড থকা সত্ত্বেও মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ কাৰ্ড পোৱা নাই সেইসকল মানুহে আবেদন কৰিলেই লাভ কৰিব কাৰ্ড। তাৰপিছত কোৱা হৈছে খাদ্য সুৰক্ষা নিশ্চিত। তো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 40 লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ'ব। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। ইয়াৰ বাবে অসম চৰকাৰে 404.94 কোটি টকাৰ আবণ্টন দিছে। তো যিসকল দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল সেইসকল দুখীয়া মানুহক অসম চৰকাৰে ইতিমধ্যেই প্ৰদান কৰিছে ৰেচন কাৰ্ড। লগতে যিসকল দুখীয়া মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকল দুখীয়া মানুহক অতি শীঘ্ৰেই প্ৰদান কৰিব ৰেচন কাৰ্ড। তাৰপিছত 4 নম্বৰ আঁচনিটো হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। তো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান 1 লাখ পৰিয়ালক সাঙুৰি লোৱাৰ লক্ষ্য লৈছে অসম চৰকাৰে। ইয়াৰ বাবে আবণ্টন দিছে 800 কোটি টকা। তো যিসকল অসমৰ দুখীয়া মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহক অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনালৈ। তো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত প্ৰতিমাহে 1 টকাকৈ জমা থৈ আপোনালোকে লাভ কৰিব পাৰে 2 লাখকৈ টকা। তো কেনেকৈ লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰি
প্ৰতিমাহে 1 টকাকৈ জমা থব আৰু বছৰি 12 টকাকৈ জমা কৰিব সেই সকল মানুহে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰাৰ পিছত যদি এক্সিডেন্টেল মৃত্যু হয় তেন্তে 2 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব সেইজন মানুহৰ পৰিয়ালে তো আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰা নাই তেন্তে আবেদন কেনেকৈ কৰিব লাগিব বিস্তাৰিত জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত কেনেকৈ আবেদন কৰিব বিস্তাৰিত জনাই দিম তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট লৈ তো ইয়াতে কোৱা হৈছে জৰুৰী বাৰ্তা অসমৰ সকলো চাকৰি প্ৰত্যাশী লৈ এখন জৰুৰী বাৰ্তা প্ৰদান কৰিছে অসম চৰকাৰে 2 জানুৱাৰী 2024 চনৰ পূৰ্বে পঞ্জীয়ন কৰা সকলে সেৱা হেতু পৰ্টেলৰ জৰিয়তে অনতি পলমে পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিসেম্বৰ 2024 তো যিসকল চাকৰি প্ৰত্যাশী আৰু যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে 2024 চনৰ 2 জানুৱাৰীৰ পূৰ্বে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰি এখনকৈ সাৰ্টিফিকেট বনাইছিল সেই সকলে আকৌ নতুনকৈ সেৱা হেতু পৰ্টেলত গৈ কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেচন তো ৰি-ৰেজিষ্ট্ৰেচনৰ অন্তিম সময়সীমা অসম চৰকাৰে 31 ডিসেম্বৰ 2024 তাৰিখ লৈ বৃদ্ধি কৰিছে তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাইছো তো আপোনালোকে যদি এই বিষয়ত আৰু সবিশেষ জানিব বিচাৰে তেন্তে অসম চৰকাৰৰ ফালৰ পৰা দুখন ফোন নম্বৰ মুকলি কৰিছে ফোন নম্বৰ দুখন এতিয়া আপোনালোকক জনাইছো প্ৰথমটো ফোন নম্বৰ হল 1800345357 দ্বিতীয়টো ফোন নম্বৰ হল 8099897226 তো এই দুটা ফোন নম্বৰত ফোন কৰিও কিন্তু আপোনালোকে সবিশেষ জানিব পাৰে তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000 টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক বিস্তাৰিত জনাবলৈ চেষ্টা কৰিছো তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি ইতিমধ্যে জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে এনেকুৱাকৈ প্ৰকাশ কৰিছে জিলা ভিত্তিক লিষ্ট তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখনেই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ জিলা ভিত্তিক লিষ্ট এই লিষ্টখন অনুযায়ী অসমৰ 39 লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব 10,000 টকা তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব কেৱল মাত্ৰ সেই সকল আত্মসহায়ক গোটৰ মহিলাহে বেংক একাউণ্টত 10,000 টকা লাভ কৰিব তো টকাখিনি অসম চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত ঘোষণা কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 1-2-3 মাহৰ ভিতৰত প্ৰদান কৰিব 10,000 টকা তো অসম চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকেও কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা হোৱা নাই তো যেতিয়া কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ
লগতে যিসকল মানুহে ষ্টক মাৰ্কেট আৰু অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।